সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি পুনৰবাৰ আলোচনা কৰিবলৈ লৈছো MGNREGAৰ ওপৰত আহিব পৰা কিছুমান কুৱেশ্যন সম্পৰ্কত। প্ৰথম কুৱেশ্যনটো হ'ল আন্ডাৰ MGNREGA which of the following system is used for the electronic payment of wage to workers? MGNREGAৰ অধীনত কাম কৰা ব্যক্তিসকলক কি মেথডত মজুৰি প্ৰদান কৰা হয়? DBT সফট, আধাৰ পে, PFMS অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট সিস্টেম, নেক্সট MGNREGA সফট। এই চাৰিটাৰ ভিতৰত কোনটো ইলেক্ট্ৰনিক সিস্টেমত MGNREGAৰ অধীনত কাম কৰা বনুৱাসকলক মজুৰি প্ৰদান কৰা হয়? ইয়াৰ উত্তৰটো হ'ল চি অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট সিস্টেম মানে PFMS। এই PFMSৰ ফুল ফৰ্মটো লিখিবলৈ আহিব পাৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য পাৰ্মিছিবল এডমিনিষ্ট্ৰেটিভ এক্সপেণ্ডিচাৰ লিমিট আণ্ডাৰ MGNREGA এজ এ পাৰ্চেণ্টেজ অফ টোটেল এক্সপেণ্ডিচাৰ? MGNREGAৰ অধীনত যিটো প্ৰশাসনিক ব্যয়, সেই অনুমোদিত প্ৰশাসনিক ব্যয়টো কিমান হ'ব লাগে? অপশ্যন এ 3%, অপশ্যন বি 6%, অপশ্যন চি 7%, অপশ্যন ডি 10%। আনচাৰ হ'ব অপশ্যন চি 7%। নেক্সট কুৱেশ্যন, হোৱাট ডাজ FTO ষ্টেণ্ড ফৰ ইন MGNREGA ফাইনেন্সিয়েল প্ৰচেছেছ? অপশ্যন এ ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ, অপশ্যন বি ফাইনেন্সিয়েল ট্ৰানজেকশ্যন অৰ্ডাৰ, অপশ্যন চি ফাণ্ড ট্ৰেকিং অফিচ, অপশ্যন ডি ফাইনেন্সিয়েল ট্ৰেজাৰী অবজেক্ট। অৰ্থাৎ MGNREGAৰ যিটো ফাইনেন্সিয়েল প্ৰচেছ হয় সেই প্ৰচেছটোত FTOটোৰ ফুল ফৰ্মটো কি হয়? FTOৰ ফুল ফৰ্ম হ'ল এ অপশ্যন অৰ্থাৎ ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ। নেক্সট কুৱেশ্যন, দ্য চেলফ of project under MGNREGA must be approved by the option A Jila Parishad, option B Gram Panchayat, option C Program Officer, option D Gram Sabha। অৰ্থাৎ MGNREGAৰ যিবিলাক প্ৰজেক্ট হয় সেই প্ৰজেক্টবিলাক কোনে এপ্ৰুভ কৰে? আনচাৰটো হ'ব ডি অৰ্থাৎ গ্ৰাম সভা, গাঁও সভাই এপ্ৰুভ কৰে। নেক্সট কুৱেশ্যন, which of the following is not an allowed work under MGNREGA? তলৰ কোনটো MGNREGAই এলাউ নকৰে? এ হ'ল এফৰেষ্টেশ্যন, বি কনষ্ট্ৰাকশ্যন অফ টয়লেটছ ইন হাউচহোল্ড, চি ডিগিং পোন্স, ডি ৰুৰেল কানেক্টিভিটি ৰুটছ। ইয়াৰ MGNREGAৰ অধীনত নপৰা ইয়াৰ কামটো হ'ল অপশ্যন বি কনষ্ট্ৰাকশ্যন অফ টয়লেটছ ইন হাউচহোল্ড। Next question, the role of the program officer includes all aspects. Option A sanction funds to Gram Panchayat. Answer hobo option A অর্থাৎ sanction funds to Gram Panchayat. Next question, which is the maximum number of days of additional employment that can be provided to household in drought prone or tribal areas under special provision? 100 days, 125 days, 150 days, 200 days। আনচাৰটো হ'ব আনচাৰ চি অৰ্থাৎ 150 days। ইতিমধ্যে আমি জানো যে MGNREGAই 100 দিনৰ কৰ্মসংস্থাপনৰ নিযুক্তি নিশ্চিত কৰে। এতিয়া যিবিলাক ডট পৰ্ণ এৰিয়া বা ট্ৰাইবেল এৰিয়া সেই এৰিয়াবিলাকত 150 দিনৰ নিযুক্তি নিশ্চিত কৰে। নেক্সট কুৱেশ্যন, who is the signatory for issuing FTO at the block level? Option A accountant, option B sarpanch, option C program officer and assistant account, option D program officer and data entry operator। FTO block levelত FTO issue কৰা signatoryজন কোন হয়? আনচাৰ চি program officer and assistant account। Next question, in NREGA soft, which module is used to enter demand for work by beneficiaries? Work execution, option B job card management, option D employment requested, option D work demand entry। উত্তৰটো হ'ল আনচাৰ ডি work demand entry।
Next question, which among the following is true about geotagging of MGNREGA assets? Option A, it is optional for small assets. Option B, it is done only after project completion. Option C, it uses Bhavan platform of ISRO. Option D, it is manually drawn by Gram Panchayat. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, অৰ্থাৎ ইট ইউজেছ ভুৱন প্লেটফৰ্ম অফ ISRO. এইখিনিয়ে আছিল আজি কুৱেশ্যন। ভাৰত চৰকাৰে গ্ৰহণ কৰা MGNREGA এটা ডাঙৰ স্কিম হয়, যিটো স্কিমৰ ওপৰত যিকোনো ধৰণৰ এক্সামত কুৱেশ্যন আহি থাকে। ব্লক কোঅৰ্ডিনেটৰে হওক বা ব্লক একাউণ্টেণ্ট হওক বা SRLMৰ লগত জড়িত যিকোনো এক্সামৰ বাবে MGNREGAৰ সম্পূৰ্ণ তথ্যখিনি যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যদি তোমালোকে ব্লক কোঅৰ্ডিনেটৰ বা অন্য পোষ্টৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন চলাই আছা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা, আৰু এই বিষয়সমূহৰ ওপৰত যদি নোট বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।